নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 11 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ লোকৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। অক্টোবৰ মাহতেই দেশজুৰি বলবৎ হ'ব SIR। অক্টোবৰতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব SIRক লৈ বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। অক্টোবৰৰ পৰাই ভোটাৰ তালিকাৰ পুনৰীক্ষণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দেশজুৰি SIR বলবৎক লৈ নিৰ্বাচন আয়োগে দিছে গ্ৰীণ সিগনেল। প্ৰতিখন ৰাজ্যৰ নিৰ্বাচন আয়োগেৰে ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে। দিল্লীৰ চূড়ান্ত বৈঠকত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। পুনৰবাৰ নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব দেশৰ নাগৰিকে। 2026 পূৰ্বেই নতুন সিদ্ধান্তত উপনীত হ'ব। বিহাৰৰ পাছতেই সমগ্ৰ দেশজুৰি SIR প্ৰক্ৰিয়া হোৱাৰ সম্ভাৱনা। ভাৰতীয় SIRত অন্তৰ্ভুক্ত কৰিবলৈ অতিৰিক্ত নথিৰ পৰামৰ্শ বিচাৰিছে নিৰ্বাচন আয়োগে। ভোট কেন্দ্ৰৰ সঠিক সংখ্যাৰ ৰিপৰ্ট দিব লাগিব নিৰ্বাচন আয়োগক। 30 ডিচেম্বৰৰ অন্ত পৰিব বিহাৰ SIR প্ৰক্ৰিয়া। অক্টোবৰতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব পাৰে SIR। আন এটা ডাঙৰ খবৰ হৈছে খিলঞ্জীয়াৰ ওপৰত জঁপিয়াই পৰিছে এইবাৰ আৰক্ষী। আক্ৰাছুৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আক্ৰাছুৰ প্ৰতিবাদত জঁপিয়াই পৰিছে অসম আৰক্ষী। জনজাতিকৰণৰ দাবীত ওলাই আহিছিল প্ৰতিবাদকাৰী। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা। শতাধিক প্ৰতিবাদকাৰী আহত হৈ পৰিছে এই মুহূৰ্তত। আহত প্ৰতিবাদকাৰীৰ অধিকাংশই হৈছে মহিলা। আক্ৰাছুৰ প্ৰতিবাদত জঁপিয়াই পৰিছে অসম আৰক্ষী। জনজাতিকৰণৰ দাবীত ওলাই আহিছে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা। শতাধিক প্ৰতিবাদকাৰী এই মুহূৰ্তত আহত হৈ পৰিছে। আন ডাঙৰ খবৰ, মৰাণ প্ৰধান এলেকাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ। সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদত কঁপিছে উজনি অসম। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মৰাণ প্ৰধান এলেকাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ। বিজেপিৰ বিৰোধী প্ৰতিবাদত বিজেপিৰ প্ৰচাৰ সভা বন্ধৰ হুংকাৰ। 26 আগষ্টত মৰাণসকলক জনজাতিকৰণ নকৰিলে নিষিদ্ধ হ'ব প্ৰৱেশ। 30,000তকৈ অধিক খিলঞ্জীয়াই কঁপাই গৈছে উজনি অসম। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হাজাৰ হাজাৰ জোৰ লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিজেপি চৰকাৰৰ বিৰুদ্ধে 30,000 খিলঞ্জীয়াৰ বজ্ৰ নিনাদ দেখিবলৈ পোৱা গৈছে। দৃশ্য চাওক। মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰাপ্য অধিকাৰ বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। জনজাতিকৰণৰ দাবীৰে গঢ়ি তুলিব সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ। মৰাণ প্ৰধান এলেকাত নিষিদ্ধ হ'ব বিজেপিৰ প্ৰৱেশ। বিজেপিৰ বিৰোধী প্ৰতিবাদত বিজেপিৰ প্ৰচাৰ সভাৰ বন্ধৰ হুংকাৰ প্ৰদান কৰা হৈছে। আন এটা ডাঙৰ খবৰ, 12 ঘণ্টাৰ বাবে স্তব্ধ হ'ব ধুবুৰী জিলা। খিলঞ্জীয়াক আক্ৰমণৰ পৰিণাম ভুগিব লাগিব আৰক্ষীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। স্তব্ধ হ'ব ধুবুৰী জিলা। খিলঞ্জীয়াক আক্ৰমণৰ পৰিণাম ভুগিব লাগিব আৰক্ষীয়ে। 12 ঘণ্টীয়া ধুবুৰী বন্ধৰ হুংকাৰ কোচ ৰাজবংশীৰ। নিশাটোৰ ভিতৰতেই SPক বদলিৰ দাবী জনোৱা হৈছে। বদলি নকৰিলে আজি পুৱা 5 বজাৰ পৰা 12 ঘণ্টীয়া বন্ধৰ ঘোষণা কৰা হৈছে। আক্ৰাছুৰ প্ৰতিবাদত জঁপিয়াই পৰিছে অসম আৰক্ষী। শান্তিপূৰ্ণ জোৰ সমদলক আৰক্ষীয়ে অশান্ত কৰাৰ অভিযোগ উত্থাপন হৈছে। জনজাতিকৰণৰ দাবীত ওলাই আহিছিল প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ লাঠি চালনা। শতাধিক প্ৰতিবাদকাৰী আহত হৈছিল আক্ৰমণত। আহত প্ৰতিবাদকাৰী অধিকাংশই মহিলা বুলি ইতিমধ্যে জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ হৈছে SITৰ প্ৰতিবেদনৰ বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে এখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। SIT প্ৰতিবেদনৰ বিস্ফোৰক তথ্য ৰাজহুৱা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ হাতত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন। এয়া চাওক। DG মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত SITৰ প্ৰতিবেদন অৰ্পণ। গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন। কেইবা পৃষ্ঠাজোৰা প্ৰতিবেদনত আছে কেইবাটাও বিস্ফোৰক তথ্য। প্ৰতিবেদনত
দাখিলৰ সময়ত উপস্থিত হৈছে প্ৰণৱজ্যোতি গোস্বামী আৰু ৰজি কলিতা। ৰাজহুৱা নহয়, SITৰ প্ৰতিবেদন তন্ন তন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিবেদনৰ প্ৰতিটো পৃষ্ঠা। পৰ্যবেক্ষণৰ পাছতে ৰাজহুৱা কৰাৰ সম্ভাৱনা প্ৰতিবেদনৰ তথ্য। গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন। মুখ্যমন্ত্ৰীৰ হাতত গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদন। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজপথত 1 লাখ লোকৰ তীব্ৰ প্ৰতিবাদ। চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে ফ্ৰান্সৰ নৱপ্ৰজন্ম। ৰাজপথত 1 লাখ লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ 80,000 আৰক্ষী মোতায়েন কৰা হৈছে। নেপালৰ পাছত চৰকাৰ বিৰোধী প্ৰতিবাদত জ্বলিছে ফ্ৰান্স। বাজেট কৰ্তনৰ বাবে ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পদত্যাগৰ দাবী উত্থাপন কৰা হৈছে। বন্ধ হৈ পৰিছে ৰেলৰ চলাচলো। সমগ্ৰ ফ্ৰান্স বন্ধৰ ঘোষণা এবাৰ বাওঁপন্থীৰ। এই বিক্ষোভৰ নাম দিয়া হৈছে ব্লক এভৰিথিং। মেক্ৰনৰ নীতি ধনী শ্ৰেণীৰ উপকাৰৰ নীতি। কল্যাণমূলক আঁচনি হ্ৰাস কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। মধ্যবিত্ত আৰু শ্ৰমিক শ্ৰেণীৰ ওপৰত হেঁচা বৃদ্ধি কৰা হৈছে। ফ্ৰান্সত 2 বছৰত 5 বাৰ প্ৰধানমন্ত্ৰী সলনি কৰা হৈছে। দেশৰ সকলো স্থবিৰ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। পেৰিছ ৰেলৱে ষ্টেচনত প্ৰৱেশৰ চেষ্টা এইবাৰ প্ৰতিবাদকাৰীৰ। চৰকাৰৰ বিৰুদ্ধে এইদৰে ওলাই আহিছে ফ্ৰান্সৰ নৱপ্ৰজন্ম। আন এটা ডাঙৰ খবৰ, পলিটিকেল আপডেট। এইবাৰ দিল্লীয়ে দিছপুৰে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। ৰাজীৱ ভৱনত এইদৰে বৃহৎ যোগদান কাৰ্যসূচী। পুনৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। দিল্লীয়ে দিছপুৰে কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। অগপ বিজেপিৰ 3 বিধায়কৰ পাছত ৰাজীৱ ভৱনত পুনৰ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। শতাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিকভাৱে যোগ দিছে কংগ্ৰেছত। গৌৰৱ গগৈৰ নেতৃত্বত শক্তি প্ৰদৰ্শনৰ লক্ষ্য কংগ্ৰেছীৰ। 26ত অসমত চৰকাৰ গঠনৰ লক্ষ্য এবাৰ APCCৰ। গুৰুত্বপূৰ্ণ খবৰ, আগন্তুক সময়তো বৃহৎ যোগদানৰ ইংগিত দিছে কংগ্ৰেছে। পুনৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। দিল্লীয়ে দিছপুৰে কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী। অগপ বিজেপিৰ 3 বিধায়কৰ পাছত ৰাজীৱ ভৱনত পুনৰ যোগদান। আন এটা দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ, এইবাৰ নেপালত গঠন হৈছে অন্তৱৰ্তীকালীন চৰকাৰ। সুশীল কাৰ্কিকক দিয়া হৈছে নেপালৰ দায়িত্ব। নেপালত গঠন হ'ল অন্তৱৰ্তীকালীন চৰকাৰ। প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীল কাৰ্কিক দিয়া হ'ল মুখ্য উপদেষ্টাৰ দায়িত্ব। পৰৱৰ্তী নিৰ্বাচন নোহোৱালৈকে অন্তৱৰ্তীকালীন চৰকাৰে চলাব নেপাল। বাংলাদেশৰ দৰেই অন্তৱৰ্তীকালীন চৰকাৰক দিয়া হৈছে দায়িত্ব। নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আছিল সুশীল। পূৰ্বে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কেইবাটাও ৰায় দিছিল। নেপালত গঠন হৈছে বাংলাদেশৰ দৰে অন্তৱৰ্তীকালীন চৰকাৰ। ইফালে কাৰফিউৰ মাজতে নেপালত আবদ্ধ হৈছে 400ৰো অধিক ভাৰতীয়। উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ'ব বিশেষ বিমান। নেপালত অশান্ত পৰিস্থিতিৰ বাবে কাঠমাণ্ডু বিমানবন্দৰত আবদ্ধ হৈ আছে 400ৰো অধিক ভাৰতীয় নাগৰিক। এইবাৰ ভাৰতে তেওঁলোকক নিজৰ দেশলৈ ঘূৰাই অনাৰ বাবে বিশেষ বিমানৰ ব্যৱস্থা কৰিবলৈ ওলাইছে। প্ৰতিকূল পৰিস্থিতিটো যাতে দ্ৰুত আৰু সুকলমে ঘূৰাই দিব পৰা যায় তাৰ বাবে দিল্লী আৰু কাঠমাণ্ডুৰ মাজত প্ৰচেষ্টা আৰম্ভ হৈছে। জানিব পৰা অনুসৰি ভাৰতীয় বায়ু সেনাৰ এখন বিমান প্ৰেৰণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলে নেপালী সেনাৰ সৈতে সমন্বয়ত কাম কৰি আছে। যাত্ৰীসকলৰ লজিষ্টিক আৰু সুৰক্ষা নিশ্চিত কৰাটোৱেই হৈছে এই মুহূৰ্তত মূল লক্ষ্য। পৰৱৰ্তী
অক্টোবৰ হৈছে জাতীয় সংগঠনৰ সভাত ভয়ংকৰ ঘটনা। এবাৰ চকী মেজ টেবুল ভাঙি লণ্ডভণ্ড কৰা হৈছে। গোসাইগাঁৱত জাতীয় সংগঠনৰ সভাত আক্ৰমণ। 15-20 জনীয়া দুৰ্বৃত্তৰ দলৰ অতৰ্কিত আক্ৰমণ। সভাত চকী মেজ টেবুল ভাঙি লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই। গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছত ভেৰুনীয়া গুণ্ডাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সুভান আলী চৰকাৰৰ নেতৃত্বত দলটোৰ কৰে আক্ৰমণ। সুভানৰ বিৰুদ্ধে উত্থাপনৰ বিভিন্ন দুৰ্নীতিৰ অভিযোগ। বিটিচিত দালালিৰে কোটি কোটি টকা কৰিছিল আত্মসাৎ। নেতাজনৰ বিৰুদ্ধে চিমলতাপুৰত অনুষ্ঠিত হৈছিল সভা। সভাৰ মাজতে অতৰ্কিত প্ৰৱেশ কৰি আক্ৰমণ দুৰ্বৃত্তৰ।